সতন বনাগরণত বাজে রমণী সঙ্গে না সতন বনাগরণত রাজে ভুবন ভুলাই হরি গোবিন্দ নাচে ভুবন ভুলাই হরি গোবিন্দ নাচে শত ইন্দু সমজিনী নাচে লয় লাখে বৃন্দাবনে যাওঁ গোকুলৰে শ্ৰী কৃষ্ণক নয়ন ভৰি চাওঁ হৰি হে অখণ্ড মণ্ডল শশী শৰৎ নিশিত সসংগে কোমল বৃন্দাবন বিকশিত সসংগে কোমল বৃন্দাবন বিকশিত আহা সখী হে বৃন্দাবনে যাওঁ গোকুলৰে শ্ৰী কৃষ্ণক নয়ন ভৰি চাওঁ নাচতন বনাগৰণত বাজে ৰমণী সঙ্গে নাচতন বনাগৰণত ৰাজে গীতি দিগীতি বাজত মৃদংগ নাচে নটৰাজ থিয়া থিয়া। যিহেতু ৰঙাজান যুৱ সংঘই 1960 চনৰ পৰা এই শ্ৰী শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাসলীলা ভাগ আয়োজন কৰি আহিছে আৰু সেই মৰ্মে এইবাৰ আমি ব্যতিক্ৰমী অনুষ্ঠানেৰে আমি ৰাসখন আয়োজন কৰিছোঁ। যিহেতু প্ৰথম দিনা আমাৰ 10 বছৰ তলৰ কণ কণ শিশু শিল্পীসকলৰ দ্বাৰা শ্ৰী শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাসলীলা সমস্ত ৰাসখণ্ডটি আমি মঞ্চস্থ কৰিম। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তেই আমাৰ সমূহ দৰ্শকক এই ৰাসভাগ চাবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে ৰাসভাগ আয়োজন কৰিছোঁ। প্ৰথম দিনা হ'ল আমাৰ কণ কণ শিশুসকলৰ দ্বাৰা আৰু লগতে দ্বিতীয় দিনা আমি আয়োজন কৰিছোঁ আমাৰ যিসকল যুৱক যুৱতী তথা আমাৰ এই অঞ্চলৰ আমাৰ কেইবাখন গাঁৱৰ সহযোগত আমি এই ৰাসভাগ আয়োজন কৰিছোঁ। গতিকে আমি পূৰ্ণ পৰ্যায়ত আজি ৰাসভাগৰ আমি ভৰসা কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ। গতিকে আমাৰ ৰাসভাগ ভাল হ'ব। আমি শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান উজিৰতলৰ সহযোগত ৰঙাজান যুৱ সংঘই এই ৰাসভাগ আমি আজি প্ৰায় 54 বছৰে 54তম ৰাস মহোৎসৱ। গতিকে আমি ৰাসভাগ উদযাপন কৰি আছোঁ।